হাই এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোকে মোৰ চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম। আপোনালোকে বাৰু বিনামূলীয়াকৈ একাপ কফি খাব বিচাৰে নেকি? নাইবা আপোনালোকে চেণ্ডউইচ, বাৰ্গাৰ, মকটেইল, কফি এনেজাতীয় খাদ্য সম্ভাৰবোৰ ভাল পায় নেকি? যদিহে আপোনালোকে ভাল পায়, আপোনালোকলৈ লৈ আহিছোঁ এটি সুখবৰ। আপোনালোকৰ কাষতে, আপোনালোকৰ ঘৰতে বহি বহি এইসমূহ খাব পৰা এটি ব্যৱস্থা হৈছে। এমটি ফিউজন ক্লাউড কিটচেন নামৰ এটি নতুন ক্লাউড কিটচেন অ'পেন কৰা হৈছে দিয়কৰ বলমাৰ জোনাকী নগৰ পথত। অফিচ ৱৰ্কাৰ আৰু স্কুল কলেজৰ ষ্টুডেণ্টৰ কাৰণে বিশেষ অফাৰ আছে। সেই অফাৰসমূহ আপোনালোকে স্ক্ৰীণত দিয়া ফোন নম্বৰত যোগাযোগ কৰি জানি ল'ব পাৰিব। আৰু বিনামূলীয়াকৈ যি কাপ কফি আপোনালোকে খাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এমটি ফিউজন ক্লাউড কিটচেনৰ ইনষ্টাগ্ৰাম পেজটো, একাউণ্টটো আপোনালোকে ফ'ল' কৰিব আৰু তাতে এটা গেম থাকিব। গেমৰ জৰিয়তে আপোনালোকক বিনামূলীয়াকৈ কফিৰ যোগান ধৰি দিব। এতিয়া মই আহিছোঁ এই ক্লাউড কিটচেন যিগৰাকীয়ে খুলিছে তেওঁৰ ওচৰলৈ, তেওঁৰ লগত কথা পাতি ক্লাউড কিটচেনত কি বস্তু উপলব্ধ আৰু সেইবিলাকৰ দাম কিমান, সেই সকলোখিনি আপোনালোকক জনাই আছোঁ। এমটি ফিউজন ক্লাউড কিটচেনৰ বৰ্তমানৰ মালিকনী আৰু ভণ্টিয়ে ক'ব যে এমটি ফিউজন ক্লাউড কিটচেনত কি খাদ্য বস্তু পোৱা যায় আৰু কিমান দূৰলৈকে এইখিনি উপলব্ধ হয় আৰু কোনটোৰ কিমান দাম, ডেলিভাৰী চাৰ্জ লয় নে নলয়, সেই গোটেইখিনি কথা আপোনালোকে আমাৰ ভণ্টিৰ মুখেদি শুনক। হয়, নমস্কাৰ, মই মধুস্মিতা। আৰু টিয়কত এনেকুৱা এটা সুবিধা নাই, যিহেতু খুব কম হয়। মই জমেট'ত যেতিয়া চাৰ্চ কৰি চাইছোঁ, খুব কম ৰেষ্টুৰেণ্ট বা খুব কম ফাষ্টফুডৰ পৰা এনেকুৱা ডেলিভাৰী দিয়া হয়। সেইকাৰণে মই ভাবিলোঁ মই টিয়কত এই সুবিধাটো দিব পাৰিম নেকি বুলি, আৰু এই প্ৰজেক্টটো মই হাতত ল'লোঁ। আৰু লাহে লাহে মই জমেট'টো দিবলৈ চেষ্টা কৰিম আৰু 2-3 মাহৰ ভিতৰতে। আৰু আপোনালোকে ছাপোৰ্ট কৰিব। আৰু মোৰ মেনুত ফিউজন আছে, যিহেতু এমটি ফিউজন আছে যিহেতু, তাতে আপুনি ভেজ থালি, ৰুটি আৰু বাৰ্গাৰ, চেণ্ডউইচ, গ্ৰিল চিকেন চালাড, এনেকুৱা ধৰণৰ মকটেইল, যেনেকৈ এতিয়া গৰম দিন আহিছে, মকটেইল খুবেই পচন্দ কৰিছে। আৰু এনেকৈ কফিত আকৌ নৰ্মেল কফি নহয়, মই কেৰামেল কফি দিবলৈ চেষ্টা কৰিছোঁ। গোটেইখিনি কথা আপোনালোকে শুনিলেই, আৰু সেইবিলাকৰ তাৰমানে মেনু ভেদে দামটো বেলেগ বেলেগ হ'ব, নহয়নে? কোনো ধৰণৰ ডেলিভাৰী চাৰ্জ লোৱা নহয়। তেওঁলোকৰ নিজা ঘৰৰ পৰা কলীয়া পানীটো কাকজান পৰ্যন্ত হোম ডেলিভাৰী দিয়া হ'ব। আৰু এতিয়া অলপ আমি টেষ্ট কৰি চাওঁ। এটা একদম ধুনীয়াকৈ দিছে, কি এইবিলাক জাপ কৰি স্পেচিয়েল ভেজ বাৰ্গাৰ হয়। এবাৰ একামোৰ দি চাওঁ। বহুত বঢ়িয়া লাগিছে খাই। বেছি নাখাম, গোটেইখিনি অলপ অলপ টেষ্ট কৰিব লাগিবতো। বাৰ্গাৰটো টেষ্ট কৰিলোঁ, ভাল আছে, এইটো থৈ দিওঁ। আৰু ফ্ৰেঞ্চ ফ্ৰাইৰ পৰা এটা, আচলতে মই এইটো ইমান আগতে নাখাওঁ, তথাপিতো আজি এটা টেষ্ট কৰি চাওঁ। মজা লাগিছে। আৰু এতিয়া চেণ্ডউইচ, ভেজ চেণ্ডউইচ, চিকেন চেণ্ডউইচো পাব, এগ চেণ্ডউইচো পাব। কফিটোৰ ওপৰত এটা ঢাকন আছে, আৰু ঢাকনৰ পৰা চিপ এনেকৈতো খাই পোৱা নাই আমি, ডাইৰেক্ট খোলাকৈ খোৱা মানুহ আগতে। আৰু এতিয়া এইটো চিপ কৰি খাব লাগিব। একেবাৰে শেষত টেষ্ট কৰিম মকটেইলটো। এতিয়া যিহেতু গৰম দিন আহিছে, গৰমৰ দিনত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ঘৰতে শুই একদম বিচনাত শুই থাকিব, নাইবা পুখুৰী পাৰৰ বিচনাতে শুই থাকিব আৰু অৰ্ডাৰ কৰিব মকটেইল লাগে, গৰম বেছি বুলি। একদম মকটেইল আপোনাৰ পুখুৰী পাৰত হাজিৰ হ'ব। বহুত বঢ়িয়া। এই ধাৰণাটো ভণ্টিৰ মনলৈ কেনেকৈ আহিল যে দুৰ্গা পূজাত মকটেইলৰ দোকান দিছিলে ভণ্টিয়ে টিয়কত, আৰু তেতিয়া বহুত ৰেছপন্স পাইছিলে আমাৰ গ্ৰাহকসকলৰ পৰা। গতিকে ভণ্টিয়ে ভাবি ল'লে যে এইটো ব্যৱসায় ঘৰতে যদি বহি পেলাই আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে খুব এটা ভাল কাম হ'ব। চ' ঘৰতে বহি এতিয়া আৰম্ভ কৰিলে। তাইও ঘৰত বহি পেলাই আৰম্ভ কৰিছে। আপোনালোকেও ঘৰত বহি এইখিনি সুস্বাদু ফুডৰ তাৰমানে সোৱাদ ল'ব পাৰিব। আৰু আশা কৰিছোঁ সকলোৱে ভণ্টিক ছাপোৰ্ট কৰিব, সকলোৱে অৰ্ডাৰ কৰিব, ঘৰতে বহি খাব, আৰু লগতে আমাৰ ইউটিউব চেনেলটি আৰু ফেচবুক পেজটিকো ছাপোৰ্ট কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।